কোট খাস মাটি আছে, কোট মানে ফরেষ্টৰ মাটি আছে, কোট মানে ওয়েটল্যান্ড পিজিআর মাটি বিলাক আছে। এইবিলাক মাটি বিচাৰি বিচাৰি নোটিশ দি আছে আৰু বিটিআর চুক্তিত লিখা আছে উচ্ছেদ কৰা হ'ব বুলি। বিটিআর চুক্তি আপোনালোকে পঢ়িছে না নাই? বিটিআর চুক্তিতে লিখা আছে যে সকলো মানে পিজিআর থকা যিসকলে বসবাস কৰি আছে তেখেতসকলৰ ঘৰ বিলাক উচ্ছেদ কৰা হ'ব বুলি বিটিআর চুক্তিতে স্পষ্ট লিখা আছে। ইয়াত কোনো রাজবংশী নাই, কোনো নেপালী নাই, কোনো আদিবাসী নাই, কোনো বেঙ্গলী নাই বা কোনো আমার মুসলিম নাই। সকলো জনগোষ্ঠীৰ মানুহ আমি নিজৰ একেখন ঘৰৰ মানুহ বুলি আমি ধৰি লৈছো। যেহেতু 2003 চনত আমাৰ বিটিসি চুক্তি হৈছে, বিটিসি চুক্তি হোৱাৰ পৰাই আমি যেহেতু একেলগে আছো, তাৰ আগতো আমি একেলগে আছো, আমি একেলগে আন্দোলন কৰিছো। আন্দোলনৰ সময়তো আমি সকলোৱে আমাক সহযোগিতা কৰিছিল, সকলোৱে কিন্তু স্যাক্রিফাইস কৰিছে। গতিকে সেই স্যাক্রিফাইস কৰাৰ যি মূল্য, সেই মূল্য আমি সকলোৱে পাব লাগিব। আমাৰ ল'ৰা ছোৱালী বিলাকে শিক্ষাগত অৰ্হতা লৈ পেলাই আমি মানে আগুৱাই যাব পাৰিব লাগিব, চাকৰি পাব লাগিব। এই UPPL দলে কি কৈছিল, এটা ভোটৰ বিনিময়ত এজন মানুহক চাকৰি দিব বুলি কৈছিল। চাকৰি কোনেও পোৱা নাই। আজিৰ দিনত চাকৰি দিয়াৰ নামত তেওঁলোকে কি কৰিছে, তেওঁলোকে চাকৰি দিয়া বিভাগটোকে অসম চৰকাৰক তেওঁলোকে গোঠাই দিলে। আজি অসম চৰকাৰেহে আমাৰ বিটিসিৰ চাকৰিৰ ইন্টাৰভিউ লয়, বিটিসি চৰকাৰে নলয়। বিটিসিয়ে কিন্তু চাকৰি দিয়াৰ অধিকাৰটো আছে। 3rd গ্ৰেড 4th গ্ৰেড এই দুটা গ্ৰেডৰ চাকৰি বিটিসিয়ে কাকো নুসুধাকৈ নিজেই চাকৰি দিব পাৰে। প্ৰমোদ বৰই নিজেই চাকৰি দিব পাৰিছিল, কিন্তু প্ৰমোদ বৰই নিদিলে। চাকৰি নিদিলে, তেওঁ চাকৰি দিয়া ডিপাৰ্টমেণ্টটো তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ হাতত গঠাই দিলে। তাৰ লগতে 16টা আৰু ডিপাৰ্টমেণ্টেও ডিসিৰ হাতত গঠাই দিলে। ডিসি অসম চৰকাৰৰ মানুহ, অসম চৰকাৰক তেওঁ গঠাই দিলে। এই সকলোবিলাক বস্তু যিবিলাক আমি পোৱা অধিকাৰ, বিটিসি চুক্তিৰ যোগেদি যিবিলাক আমি পাইছিলো, সেই চুক্তিবিলাকৰ পোৱা বস্তু যিটো UPPL অসম চৰকাৰক গঠাই দিলে, সেই ক্ষমতা আমি আনিব লাগে। আৰু সেইবিলাক ক্ষমতা যদি আনিব পাৰো, তেতিয়াহে আমি আমাৰ ল'ৰা ছোৱালী বিলাকে লিখা পঢ়া কৰাৰ পিছত আজিৰ দিনত সকলো মাতৃৰে ল'ৰা ছোৱালী MA পাছ কৰা, BA পাছ কৰা বহু সকলো ঘৰতে আছে, কিন্তু চাকৰি কাকো দিব পৰা নাই। এইটো চাকৰি দিয়াৰ ক্ষমতাটো আমাৰ আৰু আনিব লাগে। আৰু সেইটো আনাৰ কাৰণে একমাত্ৰ যোগ্য ব্যক্তি হল আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া। গতিকে হাগ্ৰামা মহিলাৰীৰ হাতটো আমি সবল কৰিব লাগে। আমি আমাৰ ল'ৰা ছোৱালীয়ে যাতে বিটিসিতে আমাৰ আগতে আছিল এটা চাকৰি দিয়া ডিপাৰ্টমেণ্ট, আমাৰ এটা আছিল CSB চেন্ট্ৰেল সিলেকশন বোৰ্ড। সেই CSB টো প্ৰমোদ বৰই ভঙাই দিলে। ভঙাই দি চাকৰিটো নিজে নিদিলে, তেওঁ চাকৰি দিবৰ কাৰণে অসম চৰকাৰকে দি দিলে, ক্ষমতাটো দি দিলে, মানে নিজৰ গাদ্দিটো বাহাল ৰাখাৰ কাৰণে।